মইনা কলিজা ওৰফে চুমি বৰা এইবাৰো পৰিব নেকি বাৰু বিপাঙত। বহু কষ্টৰে ছোৱালীজনী ডিব্ৰুগড় বাণীপুৰৰ বাসিন্দা। বহু কষ্টৰে ছোৱালীজনী আচলতে উঠিছিলে। আমিও জানো, দেখিছোঁ, যিমান দিন দেখিছোঁ তেওঁ বহুত কষ্ট কৰিয়ে উঠিছিলে, এই পৰ্যায় পাইছিলেগৈ। হঠাৎ তেওঁৰ এতিয়া কি হ'ল, কি প্ৰদূষণত পৰিল নে কিবা জালতে পৰিল নে গম নাপাওঁ। আজি হয়তো নিউজটো দেখি খুব বেয়া লাগিলে। চুমি বৰা যে এনেকুৱা এটা হ'ব বা এনেকুৱা এটা ৰূপ পাবগৈ, কাৰণ বহুত কষ্ট কৰি উঠা এগৰাকী ছোৱালী, কাৰণ এনেকুৱা এটা ষ্টেপ ল'ব বা এনেকুৱা এটা সিদ্ধান্ত ল'ব বা প্ৰলোভনত পৰিব কোনেও ভবা নাছিলে, বা হয়তো এতিয়াও আমি নিশ্চিত নহয়, কাৰণ এতিয়াও সন্দেহৰ আৱৰ্তত, কাৰণ এতিয়া আৰক্ষীয়ে জেৰা চলাই আছে চুমি বৰাক। বৰ্তমানো বাৰু একো কৰা নাই, কিন্তু যিজন ভায়েক পাতি লৈছিলে বিশাল ফুকন, তেওঁক অৱশ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। কথাষাৰ কিমান দূৰ সত্য নে অসত্য নাজানো, আমিও নাজানো, কিন্তু ট্ৰেডিঙৰ কাৰণে যে এনেকুৱা এটা পৰ্যায় পাইছেগৈ, ট্ৰেডিং পইচা 200 কোটি টকাৰ মালিক বুলি তেনেকৈ নিউজত ওলাইছে, দেখিছোঁ। খুব বেয়া লাগিছে কথাষাৰ, কাৰণ যোনে কষ্ট কৰি জীৱনটোত অৰ্জন কৰে টকা পইচা বা বহুত কষ্ট কৰি এটা পৰ্যায় পায়গৈ, জিৰ'ৰ পৰা আৰম্ভ কৰি এটা পৰ্যায় পায়গৈ। খুব বেয়া লাগে এনেকুৱা হ'লে, কাৰণ আমিও মাইকী মানুহ হয়, যথেষ্ট আমিও কষ্ট কৰোঁ। কেতিয়াবা যদি কাৰোবাৰ প্ৰবঞ্চনাৰ আমিও বলি হওঁ, খুব বেয়া লাগে। কাৰণ সদায় আজিকালি সতৰ্ক হৈ থাকক, আপোনালোকে সকলোৱে সতৰ্ক হোৱাটো এতিয়া বৰ্তমান নিতান্ত জৰুৰী হৈ পৰিছে। কোন মুহূৰ্তত কেনে জালত পেলায় বা কোনে কি কৰে কোনেও ক'ব নোৱাৰি। আৰু ট্ৰেডিঙৰ ওপৰত বৰ্তমান মই আগতে এটা ভিডিঅ' বনাইছিলোঁ, তেতিয়া মোক কোৱা হৈছিল যে আপুনি ট্ৰেডিঙৰ বিষয়ে কি জানে, শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে আপুনি কি জানে, যে নজনাকৈ আপুনি একো ভিডিঅ' নবনাব, এনেকৈ বুলি মোক কমেণ্টো কৰিছিলে কোনোবা, মই চিনি নাপাওঁ। আমাৰ ঘৰলৈও আগতে বহুত আহিছিলে, তেনেকৈ পইচা ফচাবলৈ কৈছিলে, এগুণত 10 গুণ পইচা পাব, তেনেকৈ বহুত আহিছিলে। মাইকী মানুহো আহিছিলে, মতা মানুহ তেনেকৈ আহিছিলে। আমি কিন্তু কাৰো প্ৰলোভনত আজিলৈকে ফচা নাই, বা ভৱিষ্যতেও ভয় লাগে, এইবোৰ কথালৈ ভয় লাগে। আপোনালোকক সতৰ্ক হওক। বৰ্তমান বহুত নানা ধৰণৰ মুঠতে জাল পেলাইছে বুলিয়ে ক'ম মই। বহুত ধৰণৰ বৰ্তমান দুনিয়াখন এনেকুৱা হৈ পৰিছে, কাক বিশ্বাস কৰিম কাক নকৰিম একো ভাবিয়ে নাপাওঁ। সেইকাৰণে প্ৰতি মুহূৰ্তত কাম এটা কৰোঁতে, সিদ্ধান্ত এটা লওঁতে আপোনালোকে অকণমান সজাগ আৰু সচেতন হওক, কাৰণ বৰ্তমান যুগটো বহুত জটিল হয়। কোন মুহূৰ্তত আপুনি ফচিব পাৰে, কোন মুহূৰ্তত আপুনি কি হৈ যাব পাৰে, কোন মুহূৰ্তত আপুনি ক'লৈ যাব পাৰে, আপুনি ক'লৈ বৰবাদ হৈ যাব পাৰে, আপুনি নিজেও গম নাপায়। সেইকাৰণে সদায় সতৰ্ক হওক, প্ৰলোভনত নপৰিব। যিমানখিনি আছে নিজৰ সামৰ্থ্য সেইখিনিক লৈ সুখত থাকক, সুখী হওক। বৰ্তমান ইমানেই এইবিলাক ট্ৰেডিং এপবিলাক ওলাইছে, শ্বেয়াৰ মাৰ্কেটৰ ক'ব নোৱাৰাকৈ ওলাইছে, হিচাপ নোহোৱাকৈ অসংখ্য ওলাইছে, কি নাম দিছে গম নাপাওঁ। কিন্তু বৰ্তমান আপোনালোকে সকলোৱে সজাগ হৈ থাকক, কোনেও যাতে এই প্ৰলোভনত নফচে। আজি অসমৰ জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ, বহুত কষ্ট কৰি চুমি বৰা উঠিছিলে, মইনা কলিজা। কিমান দূৰ সত্য এতিয়াও হয়তো গম পোৱা নাই, হয়তো সময়ত সকলোৱে গম পাব। অসমবাসীয়ে যথেষ্ট কষ্ট কৰা এজনী ছোৱালী, সকলোৱে দেখিছে। আজি কিন্তু খুব বেয়া লাগিছে শুনি। আচলতে তেওঁ কিমানখিনি তেওঁৰ গাত দুখ আছে, দুখ নাই, এতিয়া সময়েহে ক'ব, সময়ত গম পাম সকলো। সেইকাৰণে কওঁ সকলোৱে সজাগ আৰু সতৰ্ক হওক।